2026 চনত আমি বিজেপিক পৰাভূত কৰিম আৰু বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থতে আমি 2026 চনত আমি ঐক্যবদ্ধ হ'ব লাগিব, বিৰোধী ঐক্যবদ্ধ হ'ব লাগিব আৰু হিমন্ত বিশ্ব শৰ্মাক আমি জেলত দিব লাগিব। গৌৰৱ গগৈ যিদিনাৰ পৰা সভাপতি হৈছে প্ৰদেশ কংগ্ৰেছৰ, সেইদিনাৰ পৰা ৰৈ আছো মিত্ৰতা হ'ব লাগে আৰু এটাও বাক্য আমি কোৱা নাই তেওঁৰ পৰা এটা উত্তৰ পাবৰ কাৰণে। কিন্তু তেওঁ যি ধৰণে বিলম্ব কৰিছে, এই বিলম্বিত ৰেছপন্সে, বিলম্বিত সঁহাৰিয়ে অসমৰ মানুহক সাংঘাতিক ধৰণে উৎকণ্ঠিত কৰি ৰাখিছে। তেওঁ কিয় বিৰোধী পক্ষৰ লগত এতিয়ালৈকে কথা পতা আৰম্ভ কৰা নাই? কিয় এবাৰো কোনো বিৰোধী পক্ষৰ মানুহলৈ এটাও ফোন কৰা নাই? কিয় এবাৰো ক'তো জেচাৰ দেখুওৱা নাই? বিৰোধী পক্ষৰ প্ৰতি ভাল জেচাৰ এটা কিয় দেখুওৱা নাই? কংগ্ৰেছে সঁচাকে তেওঁলোকৰ নিজৰ অহংকাৰৰ জৰিয়তে এইবাৰো আকৌ বিজেপিক শাসনত দিবৰ কাৰণে ব্যৱস্থা কৰি দিব নেকি? এইটো অত্যন্ত চিন্তনীয় বিষয় আৰু সেইকাৰণে মই আশা কৰিম যে কংগ্ৰেছে 2026ৰ কাৰণে ঐক্যবদ্ধ হ'বৰ কাৰণে কাম আৰম্ভ কৰক। আমি সকলো ঐক্যবদ্ধ হ'বৰ কাৰণে সাজু আছো। কোনেও এইটো ভুল বুজিব নালাগে যে ৰাইজৰ দলে নিজৰ চিট পাবৰ কাৰণে কংগ্ৰেছৰ লগত ঐক্যবদ্ধ হ'বৰ কাৰণে আমি বৰ আশা পালি ৰৈ আছো, এনেকুৱা ভাবিব নালাগে। আমি এই বুলিহে আশা পালি ৰৈ আছো যে 2026 চনত আমি বিজেপিক পৰাভূত কৰিম আৰু বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থতে আমি 2026 চনত আমি ঐক্যবদ্ধ হ'ব লাগিব, বিৰোধী ঐক্যবদ্ধ হ'ব লাগিব আৰু হিমন্ত বিশ্ব শৰ্মাক আমি জেলত দিব লাগিব।